মৰমৰ ছাত্ৰ ছাত্ৰীসকল কোৱেশ্চনটো চোৱা কি কৈছে 3 টু দি পাৱাৰ 10 প্লাস 3 টু দি পাৱাৰ 10 প্লাস 3 টু দি পাৱাৰ 10 হয় না নাই বেছিভাগ ছাত্ৰ ছাত্ৰী কি কৰে ভুল কৰে কেনেকৈ কৰে চোৱা 3 টু দি পাৱাৰ 10 প্লাস কি কৰে দে 10 ইকুয়াল টু কিমান হ'ব 3 টু দি পাৱাৰ কিমান হ'ব 30 10 যোগ কৰিলে কিমান হ'ব 30 এনেকৈ কৰিলে কি হ'ব আমাৰ ৰং হ'ব ভুল হ'ব এটো এনেকৈ কৰিব লাগিব চোৱা ইয়াত কি আছে 3 টু দি পাৱাৰ 10 কেটা আছে এটা ইয়াত কেটা আছে 3 টু দি পাৱাৰ 10 এটা ইয়াত কেটা আছে 3 টু দি পাৱাৰ 10 কেটা আছে এটা আছে তেন্তে আমি গুটেই কেটাত এটা এটা আছে তেন্তে আমি কি লব পাৰিম কমন লব পাৰিম কি লব পাৰিম 3 টু দি পাৱাৰ 10 আমি কমন লৈছো তাৰ পিছত ইয়াৰ পৰা তো ইয়াত লৈ গৈছো কি হৈছে এক মনে মনে কি থাকে পূৰণ থাকে প্লাস আছে প্লাস লিখিছো ইয়াৰ পৰা কি কৰিছো 3 টু দি পাৱাৰ 10 আমি লৈ গৈছো ইয়াত কি আছে আমাৰ 1 আছে প্লাস 3 টু দি পাৱাৰ 10 কি কৰিছো ইয়াত লৈ গৈছো কিমান থাকিব আমাৰ 1 থাকিব এতিয়া চোৱা 3 টু দি পাৱাৰ 10 লিখিছো আমি এটো কি পূৰণ হৈ আছে হয় না নাই ইনটু কি হৈছে 1 প্লাস 1 যোগ কৰিলে কিমান হ'ব আমাৰ 3 এতে চোৱাচোন 3 কেইবাৰ পূৰণ হৈ আছে 10 বাৰ পূৰণ হৈ আছে আৰু ইয়াত কি আছে এটা আছে 3 ইয়াত কেটা আছে 2টা আছে পূৰণ হৈ আছে আৰু ইয়াত কেটা আছে এটা আছে তেন্তে ইয়াৰ ঘাত কিমান আছে আমাৰ 1 আছে হয় না নাই গুটি কেটা আমি যোগ কৰিলে কি হ'ব 3 টু দি পাৱাৰ 10 প্লাস কিমান হ'ব 1 কি হ'ব 3 টু দি পাৱাৰ 11 এটো হৈছে আমাৰ কারেক্ট आंसर যদি ভিডিওটো যদি ভাল লাগিছে তেনহলে সাবস্ক্রাইব কৰিব চেনেলটো শেয়ার কৰি দিব আৰু বেল আইকন দবাই ৰাখিব থ্যাংক ইউ